Hello everyone, welcome to our YouTube channel Happy Home Samului. আজিৰ এই ভিডিওটিত আমি আমাৰ 2024 চনত আমাৰ অসমত যি নতুনকৈ কিছু সংখ্যক ছাৰ-বাইদেউৰ বা কিছু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীৰ নিয়মীয়াকৰণ হৈছিল এলপি স্কুল বা ইউপি স্কুল বা আমাৰ হাই স্কুল বিলাকত কিছুমান শিক্ষক-শিক্ষয়িত্ৰীৰ স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ জৰিয়তে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া হৈছিল নিয়মীয়াকৰণ হৈছিল তো তেওঁলোকৰ লগত জড়িত এটা বিষয় আলোচনা কৰিম আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো ইয়া দেখিছে এই অৰ্ডাৰটো আহিছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী তো ইয়াতে এই অৰ্ডাৰটো ওলাইছে যোৱা 21 জুলাইত আৰু এই অৰ্ডাৰটোত কোৱা হৈছে যে ইন পাৰ্শিয়াল মডিফিকেশন অফ পইণ্ট নম্বৰ 2 দিছ ডিপাৰ্টমেণ্টছ লেটাৰ ফাইল নম্বৰটো দিয়া আছে ডেটেড 9th August 2024 the governor of Assam is pleased to allow first annual increment benefit for the month of July 2025 instead of July 2026 to the UP, LP and secondary school teacher recruited under special recruitment drive as per provision of the ROP rules 2017. তো আমাৰ যিখিনি 2024 চনৰ আগষ্ট মাহত 2024 চনত যিখিনি আমাৰ শিক্ষকৰ নিয়মীয়াকৰণ হৈছিল তেওঁলোকৰ এটা ইনক্ৰিমেন্টৰ ইস্যু হৈ আছিল যে তেওঁলোকৰ নিযুক্তিটো দেৰিকে হোৱা কাৰণে ইনক্ৰিমেন্টৰ যিটো টাইমলাইন পাব লাগে সেইটো পোৱা নাছিল আৰু হেতু কাৰণে তেওঁলোকে 2025 চনত ইনক্ৰিমেন্টৰ পৰা বঞ্চিত হোৱাৰ পৰা মানে বঞ্চিত হোৱাৰ এটা সম্ভাৱনা আছিল কিন্তু এই মেটাৰটো আমাৰ যি প্ৰাথমিক শিক্ষক সন্মিলন তেওঁলোকেও এই মেটাৰটোত অলপ আগভাগ লৈ পেলাই চৰকাৰৰ লগত আলোচনা কৰি এটা ফাইনালাইজেশনত আনিছে আৰু সৰকাৰৰ পৰা যোৱাকালি এই অৰ্ডাৰটো ওলাইছে যে অহা যেটো আমাৰ এই চলিত জুলাই মাহত এইখিনি শিক্ষকে নতুনকৈ নিয়মীয়াকৰণ হোৱা শিক্ষকখিনিয়ে জুলাই মাহত ইনক্ৰিমেন্ট পাব ফাৰ্স্ট ইনক্ৰিমেন্টটো জুলাই 2025 ত পাব আৰু জুলাই 2026 ৰ হলনি 2025 ত পোৱাকৈ চৰকাৰে তেওঁলোকৰ ব্যৱস্থা কৰিছে আৰু এটো এটা নিশ্চয় ভাল খবৰ নহলে যদি কিবা কাৰণত 2026 লৈকে তেওঁলোকে ওয়েট কৰিব লগা হলে যথেষ্টখিনি ফাইনান্সিয়েল লোকসান হলেতেন আৰু এই ফাইনান্সিয়েল লোকসানৰ ফলত যেটো আমাৰ কেৰিয়াৰ প্ৰগ্ৰেছন বা যেটো দৰমহাৰ ক্ষেত্ৰত যিবিলাক ডিয়াৰনেছ এলোৱেন্স বা বাকি যিবিলাক এলোৱেন্স এই সকলো ক্ষেত্ৰত তেওঁলোক পিছপৰি থাকিলেতেন গতিকে এইটো এটা নিশ্চয় আমাৰ যিখিনি নতুনকৈ নিয়মীয়াকৰণ হৈছে তেওঁলোকৰ যথেষ্ট ভাল খবৰ আৰু জুলাই মাহৰ এই চলিত জুলাই মাহৰ পৰা তেওঁলোকে নতুন দৰমহা অৰ্থাৎ দৰমহা বৃদ্ধি তেওঁলোকৰ হ'ব আৰু নতুন দৰমহা অৰ্থাৎ আগষ্ট মাহত তেওঁলোকে এই ইনক্ৰিমেন্টৰ বেনিফিটটো পাব গতিকে আজিৰ এই ভিডিওটিত এই বাতৰিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো যিসকলে গম পোৱা নাই তেওঁলোকৰ বাবে আৰু আশা কৰিছো ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু এই অৰ্ডাৰখন ভালকে পঢ়ি চালে আপোনালোকে গম পাব যে 2025 ৰ জুলাই মাহত আপোনালোকে ইনক্ৰিমেন্ট পাব যিখিনি আমাৰ নতুনকৈ নিয়মীয়াকৰণ হৈছিল 2024 চনত গতিকে আজিলৈ এৰিছো পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ